যোৰহাটৰ ৰংদৈ বহুচৰা গাঁৱত ৰাইজৰ দান বৰঙণিৰে নতুনকৈ বৰনামঘৰ নিৰ্মাণ কৰাৰ লগতে গুৰু আসন প্ৰতিষ্ঠা কৰা হয়। বহুদিনৰ আশাৰে নিৰ্মাণ হোৱা এই ধৰ্মীয় অনুষ্ঠানত সকলো ৰংদৈ কৱাৰ্ড গাঁৱৰ ৰাইজ উৎফুল্লিত হোৱাৰ লগতে নামঘৰৰ প্ৰতিষ্ঠানৰ বাবে 2 বিঘাকৈ ভূমি দান কৰা সোণাৰাম দাস উৰফে ভেকুলা দাস আৰু ৰাজেন শৰ্মাৰ পৰিয়ালক স্থানীয় ৰাইজে ধন্যবাদৰ লগতে কৃতজ্ঞতা জ্ঞাপন কৰে। আমাৰ দুজন মহান ব্যক্তিয়ে আমাৰ এই নামঘৰৰ কাৰণতে 12 কথা 12 মাটি তেখেতসকলে মুক্ত হস্তে আমাক দান প্ৰদান কৰিলে। তাত আমি নথৈ আনন্দিত। আমি তেখেতসকলৰ পৰিয়ালবৰ্গলৈ আমাৰ তৰফৰ পৰা আন্তৰিক শ্ৰদ্ধা আমি আগবঢ়াইছোঁ আৰু ভগৱন্তৰ ওচৰত তেওঁলোকৰ প্ৰতি আমি আবেদন জনাইছোঁ যাতে তেখেতসকলৰ পৰিয়ালবৰ্গক পূৰ্ণকৃষ্ণ ভগৱন্তই ভালে কুশলে ৰাখক আৰু আগলৈও যাতে এই নিচিনাকৈ তেখেতসকলে দান বৰঙণি দিবৰ কাৰণে ভকতৰ ওচৰতে হওক ভগৱন্তৰ ওচৰতে হওক সেৱা ধৰিবৰ কাৰণে শক্তি ধৰতাই শক্তি দিব লাগে আমাৰ এই কামনা। আৰু আজি আমাৰ এই ৰংদৈ কৈৱৰ্তা গাঁৱৰ সমূহ ৰাইজৰ কাৰণতে আজি এটা সোণালী দিন। অসম বুৰঞ্জীত সদায় ই লিপিবদ্ধ হৈ থাকিব। 2024 চনৰ আজি 12 জুন আৰু 29 জেঠ মাহত আমি ৰাইজৰ সহযোগত চৰকাৰৰ সহযোগত শুভাকাংক্ষীসকলৰ সহযোগত তেখেতসকলৰ দিহা পৰামৰ্শৰ সহযোগত আমি এই কৰ্মভাগী ইমান মহান কৰ্মভাগী কৰাত সাফল্যমণ্ডিত হোৱাত আমাৰ অন্তৰ অতি প্ৰফুল্লিত হৈছোঁ। আৰু বিশেষকৈ আমাৰ ওচৰৰ অঞ্চলৰ যি ৰাইজ আতঃপুতভাৱে আহি আমাৰ এই নামঘৰৰ মণিকূট ভাগি প্ৰতিষ্ঠা কৰাৰ আগৰ পৰা ইয়াত সোঁত বৈছে। তেখেতসকলৰ পৰা আমি প্ৰশংসা পাইছোঁ। তেখেতসকলে আমাক বহুত সহায় সহানুভূতি কৰিছে। আনলা শৰাই সঁফুৰা সকলোতে তেখেতসকলে অৱদান আগবাঢ়িছে শৰাই সঁফুৰা দি। আৰু আমি এতিয়াও আশা ৰাখিছোঁ যাতে আমাৰ এই দুদিনীয়া কাৰ্যসূচীত সমূহ ৰাইজে আহি আমাক দলে বলে সহায় কৰিব। আৰু পূৰ্ণকৃষ্ণ ভগৱন্তৰ ওচৰত আমি প্ৰাৰ্থনাটো জনাইছোঁ যাতে বতৰটোও ভাল হয়, ৰাইজৰ মনতো যাতে পবিত্ৰ ভাৱ হয়, কোনো যাতে খাম খেলি নোহোৱাকৈ পূৰ্ণকৃষ্ণ ভগৱন্তই আমাৰ এই 2টা ৰাতি ভাওনাত যাতে আমাক ভগৱন্তই সহায় কৰে। কাৰণ আমাৰ ভাওনা দুখন বেলেগ বেলেগ হৈছে। এখন হৈছে মৎস্য অৱতাৰ আজি হ'ব 12 তাৰিখে, 13 তাৰিখৰ দিনাখন হ'ব অসমৰ পুৰস্কাৰপ্ৰাপ্ত ভাৱৰীয়াসকলে কালিলৈ প্ৰদৰ্শন কৰিব নৃসিংহ মুৰাৰী নাট ভাগি। গতিকে আমি সকলোকে আমি অনুৰোধ জনাইছোঁ যাতে সকলো আহি দলে বলে আমাক উৎসাহিত কৰিব আৰু তেখেতসকলে উপভোগ কৰি পেলাই আমাৰ নিশ্চয় আমাক সহায় কৃতজ্ঞতা আগবঢ়াব বুলি আমি আশাবাদী। আৰু সেইকাৰণতে আমি বাসী ৰাইজলৈ, গাঁওবাসী ৰাইজলৈ, মিডিয়াৰ ৰাইজলৈ, নিৰ্মাণ কমিটিৰ ৰাইজলৈ মোৰ তৰফৰ পৰা আন্তৰিক শ্ৰদ্ধা আৰু মোৰ সেৱা নিবেদন কৰিছোঁ। আশা ৰাখিছোঁ তেখেতসকলক ভালে কুশলে ৰাখক আৰু এই বাকী থকা নামঘৰ ভাগি যি কৰ্ম আছে সেইখিনি যাতে কৰাত ভগৱন্তৰ সহায় কৰক আৰু ৰাইজৰো যাতে আমাক সহায় কৰিব বুলি আমি কৰপোতে তেখেতসকলৰ পদকমলত আমি সেৱা জনাইছোঁ এই প্ৰাৰ্থনা। যোৰহাটৰ পৰা সুমিত দাসৰ ৰিপৰ্ট, টক শ্ব'ক 24 ইণ্ডিয়া।